নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ আশা কৰিছো তোমালোকে বহুত ভালকে পঢ়ি আছা আৰু পৰীক্ষালৈ এতিয়া মাজত আছে 20 দিন আৰু এই 20 দিন যদি আমি ভালকে পঢ়ো তেতিয়াহলে কি হ'ব আমি সিটটো দখল কৰিব পাৰিম আৰু এই 20 দিন যদি ভালকে নপঢ়ো তেতিয়াহলে কিন্তু আমি সিটটো নাপাম একদম মই খোলাখুলিকে তোমালোকক জনাব বিচাৰিছো ইয়াত আৰু আজি ভিডিঅ'টোত আমি কি কৰিব গৈ আছো আমি আজি তোমালোকক OMR সিটখন এবাৰ দেখাব বিচাৰি আছো আৰু অলপ বিশেষকে চাম OMR সিটখন যেহেতু মই এতিয়া বহুত কিটা ভিডিও দি তোমালোকক OMR সিটখন মই দেখাই আছো আৰু অলপ স্পেশালকে আজি এই ভিডিওটো মাধ্যমৰে OMR সিটখন চাব চেষ্টা কৰিম যেহেতু তোমালোকৰ ৰোল নাম্বাৰ খিনিও পাই গৈছা এডমিট কাৰ্ডও আহি গৈছেগে হয় না তো সেই হিচাপত আমি এডমিট কাৰ্ডখন লৈ লবা ৰোল নাম্বাৰটো তোমালোকে বহাবা ঠিক আছে সেই তেনেকে বস্তুখিনি আমি চাব লাগিব কি চাব লাগিব OMR সিটত আৰু OMR সিটখন বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে পুৰা প্ৰেক্টিস কৰিব লাগিব OMR সিটখন আৰু পৰীক্ষাৰ আগৰ লৈকে কি কৰিব লাগিব OMR সিটখন প্ৰেক্টিস কৰিব লাগিব ফুল প্ৰেক্টিস কৰিব লাগিব OMR সিটখন কিন্তু তেতিয়া হলেহে তোমালোকে বস্তুখিনি কৰিব পাৰিবা নহলে তোমালোকৰ খেলিমেলি লাগি থাকিব একদম ওকে এতিয়া তোমালোকে প্ৰথমতে ভিডিওটো ভালকে চাই লোৱা তাৰ পিছত OMR সিটখন নিজে লৈ লোৱা লগত লৈ কিনি ভিডিওটো চলাই OMR সিটখন ফিল আপ কৰি যাবা তেতিয়াহে আমি বস্তুখিনি ঠিক কৰি শিকিব পাৰিম তেতিয়াহে বস্তুখিনি আমাৰ ভাল প্ৰেক্টিস এটা তোমালোকৰ হ'ব নহলে কিন্তু বস্তুখিনি খেলিমেলি লাগি থাকিব তোমালোকৰ মই হেতু তোমালোকক ৰিকুৱেষ্ট কৰিছো একদম আৰু এতিয়া পৰীক্ষালৈ তোমালোকৰ যেহেতু 20 দিন আছে দিন ৰাতি গধূলি ৰাতিপুৱা বুলি নাই আৰু যেতিয়া পাৰা তেতিয়া পঢ়ি থাকা তেতিয়া ভালকে লাগা আৰু যিমানখিনি পাৰা স্কুলখন অলপমান কমাই বা শনিবাৰে নাযাবা বা দেওবাৰটো বন্ধ হৈ থাকে বা মাজতে এদিন দুদিন অলপ বন্ধ লৈ ল'বা সপ্তাহত 6 দিনৰ ভিতৰত তোমালোকে 3 দিন মান স্কুল যাবা 4 দিন নিজে ঘৰত পঢ়া যিমান নিজে পঢ়িবা হিমানে সিটটো পোৱাৰ চান্সটো হিমানে সিটটো পোৱাৰ সম্ভাৱনাটো তোমাৰ বাঢ়ি যাবগে যদি তুমি নিজে নপঢ়া অনবৰতে টিউশন কৰি থাকা অনবৰতে তুমি স্কুলত পঢ়ি থাকা অনবৰতে তুমি ক্লাস কৰি থাকা তেতিয়াহলে কিন্তু সিট নাপাবা নিজে পঢ়িবই লাগিব আমাৰ ব্ৰেইনটো নিজে লগাব লাগিব নিজে খটুৱাবই লাগিব নিজে বস্তুখিনি কৰিবই লাগিব তেতিয়াহে আমি সিটটো দখল কৰিব পাৰিম নহলে কিন্তু আমি সিটটো দখল কৰিব নোৱাৰিম দেই মই একদম খোলাখুলিকে তোমালোকক কৈ দিছো এটা কথাটো ওকে সো এতিয়া ভিডিওটো ভালকে চোৱা বস্তুখিনি গম পাবা ওকে ঠিক আছে ষ্টুডেন্টস তোমালোকে এতিয়া স্ক্ৰিনখনৰ মোৰ দেখি আছা এখন কি বস্তু জানানে OMR সিট হয় তোমালোকৰ এতিয়া হা এটা OMR সিটটোত কি হ'ব উত্তৰসমূহ বহাব লাগিব তো পোন প্ৰথমতে তোমালোকে ইয়াত দেখিবা নিজৰ ৰোল নাম্বাৰটো তোমালোকৰ নিজৰ ৰোল নাম্বাৰ যেটো আছে নিজৰ ৰোল নাম্বাৰটো কি কৰিবা ইয়াত বহাই দিবা তোমালোকে হা তাৰ পিছত আমি তললৈ যাম তাৰপিছত ইয়াত তোমালোকে কি পেন ব্যৱহাৰ কৰিব লাগিব জানানে বল পেন ব্যৱহাৰ কৰিব লাগিব মই নামটো লিখি দিছো বল পেন ব্যৱহাৰ কৰিব লাগিব স্যাৰ মোৰ ওচৰত এটা বল পেন নাই নহয় তুমি কিনি লবা হয় না কিতাপৰ দোকানত কিনিলে তোমাৰ কি হ'ব কিতাপৰ দোকানত তুমি কিনি ল'ব পাৰিবা ঠিক আছে বল পেনটো তুমি কিতাপৰ দোকানৰ পৰা কিনি ল'বা তাৰ পিছত তুমি বল পেনটো ললা কি ৰঙৰ লম চাইটা বল পেনটো নীলা আৰু কলা লবা দে নীলা ব্লু আৰু ব্ল্যাক কোনবা এটাহে লবা দে কোনবা এটাহে লবা এনেকুৱা নহয় যে মই এটা গোল ব্লু দি কৰো এটা গোল ব্ল্যাক এডি কৰিলো তেনেকুৱা নকৰিবা আকৌ তুমি হেতু খেলিমেলি নকৰিবা দে হেতু খেলিমেলি যাতে তুমি নকৰা এটা গোল ব্লু দি কৰো এটা গোল ব্ল্যাক এডি কৰো হেইবিলাক যাতে তোমালোকে নকৰা তোমালোকক মই যেটো কৈছো এটা পেন লবা পেন মানে তোমাৰ যদি ব্লু লৈছে ব্লু লবা যদি ব্ল্যাক লৈছে ব্ল্যাক লবা ঠিক আছে নীলা আৰু কলা ওকে নীলা আৰু কলা তোমাৰ হা তো নীলা আৰু কলা ৰঙৰ তুমি ল'ব লাগিব তাৰ পিছত তোমাৰ ইয়াতে কি আছে তোমাৰ দেউতা নামটো লিখিব লাগিব সকে ইয়াত দিয়া নাই বাৰু দেউতা নাম তল লিখিব লাগিব তো এতিয়া ইয়াত চোৱা ইয়াত কেনেকৈ ফিল আপ কৰিব লাগিব চোৱা দেখিছা নহয় ইয়াত তোমাৰ চোৱা ৰোল নাম্বাৰটো ইয়াত আছে 1 তুমি 1 ৰ ফিল আপ কৰিছা 7 আছে তোমাৰ ৰোল নাম্বাৰ তুমি 7 ৰ ফিল আপ কৰিছা তোমাৰ 3 আছে 3 ত ফিল আপ কৰিছা 2 আছে 2 ত ফিল আপ কৰিছা 1 আছে 1 ৰ ফিল আপ কৰিছা 7 আছে 7 ৰ ফিল আপ কৰিছা 2 আছে আকৌ 2 ত ফিল আপ কৰিছা তুমি দেখিছা এই তেনেকে ভালকে সাফাকে ইয়াত গোলগিটা দেখিছা ন কিমান সাফাকে তোমাৰ ফিল আপ কৰিছে তোমালোকেও সাফাকে ফিল আপ কৰিব লাগিব দে লেটাৰ পেটাৰ নকৰিবা একদম লেটাৰ পেটাৰ নকৰিবা ইয়াত চোৱা ভালকে স্ক্ৰিনত দেখিছা ন কিমান সাফাকে গোলগিটা ফিল আপ কৰিছে এটো সিস্টেমত সাফাকে তোমালোকে কি কৰিব লাগিব ফিল আপ কৰিব লাগিব এটো প্ৰক্ৰিয়াত এটো সিস্টেমত একদম সাফাকে ফিল আপ কৰিব লাগিব দে গোলটো লেটাৰ একদম নকৰিবা তাৰ পিছত নেক্সট তোমালোকক মই ইয়াতে দেখাম কি দেখাম জানানে
তোমালোকক মই ইয়াতে এই ৰোল নাম্বাৰটো দেখাব গৈ আছোঁ আৰু বুকলেট নাম্বাৰ এটা বুকলেট নাম্বাৰটো স্যাৰ আমি ক'ত পাম বুকলেট নাম্বাৰটো তোমালোকে পৰীক্ষা হলত পৰীক্ষা চেণ্টাৰত তোমালোকে পাবা ঠিক আছে এতিয়া পৰীক্ষা চেণ্টাৰটো ক'ত পাম স্যাৰ পৰীক্ষা চেণ্টাৰত তোমালোকে এডমিট কাৰ্ড আহিছে নহয় এডমিট কাৰ্ডত পৰীক্ষা চেণ্টাৰটো তোমালোকৰ দি থৈ দিয়া আছে যে কোনটো চেণ্টাৰত তোমালোকৰ পৰীক্ষা হ'ব ক'ত পৰীক্ষা হ'ব A to Z বস্তুখিনি তোমালোকৰ দি থৈ দিয়া আছে তাৰপিছত ৰোল নাম্বাৰটো তোমালোকে ক'ত পাবা এডমিট কাৰ্ডত পাবা হয় না ৰোল নাম্বাৰটো আমি ক'ত পাম এডমিট কাৰ্ডত পাম আমি ৰোল নাম্বাৰটো ঠিক আছে এডমিট কাৰ্ডত তোমালোকে কি কৰিব পাৰিবা ৰোল নাম্বাৰটো পাবা এডমিট কাৰ্ডত তোমালোকে ৰোল নাম্বাৰটো পাই যাবা আৰু ৰোল নাম্বাৰটো মুখস্থ কৰিব লাগিব নেকি স্যাৰ নালাগে এডমিট কাৰ্ডৰ ৰোল নাম্বাৰটো একদম মুখস্থ কৰিব নালাগে দেই তোমালোকে এডমিট কাৰ্ডৰ পৰা চাই লিখিব পাৰিবা খালি এনেকুৱা নহয় যে তোমালোকৰ তাত যদি 1 আছে তুমি ইয়াত 2 বুলি বহাই দিলা সেইটো ভুল নকৰিবা ঠিক আছে 0 যদি আছে 3 বহাই দিলা তেনেকুৱা টাইপত ভুলবিলাক নকৰিবা মই এনে উদাহৰণ হিচাপে তোমালোকক এটা দি দিছোঁ এনে উদাহৰণ এক্সাম্পল হিচাপে তোমালোকক মই ৰোল নাম্বাৰটো বহাই পেলাই ইয়াত দি দিছোঁ ওপৰত যদি 2 আছে মই কি কৰিছোঁ 2ত গোল কৰিছোঁ দেখিছে না গোলটো কিমান চাফাকৈ কৰিম মই এতিয়া চাবা ৰবা মোৰ এই খেলি মেলি হৈ গৈছে একদম চাফাকৈ কৰিব লাগিব দেই কি হয় স্ক্ৰীনত কৰিলে অলপমান কেতিয়াবা খেলি মেলি হৈ যায় কোনো ডাঙৰ কথা নহয় মই এতিয়া 2ত ফিল আপ কৰিম চাবা বাহিৰত এনেকৈ দি দিলোঁ এতিয়া ভিতৰত মই ফিল আপ কৰিলোঁ দেখিছে 2ত ফিল আপ কৰিছোঁ ওপৰত 3 আছে মই কি কৰিম 3ত ফিল আপ কৰিম তোমাৰ এতিয়া দেখিছে 3 5 যদি আছে মই কি কৰিম 5ত ফিল আপ কৰিম 8 যদি আছে মই কি কৰিম 8ত ফিল আপ কৰিম তোমাৰ এতিয়া নাইন যদি আছে মই কি কৰিম 9ত ফিল আপ কৰিম চোৱা 0 যদি আছে মই কি কৰিম 0ত ফিল আপ কৰিম 7 যদি আছে মই কি কৰিম 7ত ফিল আপ কৰিম এইছা এইটো সিস্টেমত আমি কি কৰিব লাগিব ফিল আপ কৰিব লাগিব তোমাৰ এতিয়া এইটো প্ৰক্ৰিয়া তোমাক কি কৰিব লাগিব আমি ফিল আপ কৰিব লাগিব দেই একদম সাৱধানে ভালকে সাফাকে ফিল আপ কৰিব লাগিব এনেকুৱা নহয় যে তুমি টেষ্ট বুকলেট নাম্বাৰ তোমালকে কোৱেশ্চন পেপাৰখনত প্ৰশ্ন কাকতখনত তোমালকে কি পাই যাবা নাম্বাৰটো পাই যাবা হা টেষ্ট বুকলেট নাম্বাৰটো কোৱেশ্চন পেপাৰখনত OM এডমিট কাৰ্ডত তোমালোকৰ ৰোল নাম্বাৰটো যেনেকৈ বহালা মই ইয়াত যেনেকৈ দেখাই দিছোঁ এটা ৰোল নাম্বাৰ বহাই পেলাই টেষ্ট বুকলেট নাম্বাৰটো তোমালোকে সেই তেনেকৈ পৰীক্ষা হলৰ কোৱেশ্চন পেপাৰখনত পাই যাবা কিবা যদি বুজি নোপোৱা তাতে তোমালোকৰ শিক্ষক থাকিব টিচাৰ থাকিব টিচাৰে তোমালোকক দেখাই দিব হা খালি কিন্তু ৰোল এডমিট কাৰ্ডখনত ৰোল নাম্বাৰটো লিখা থাকিব তোমালোকে এডমিট কাৰ্ডখনত ৰোল নাম্বাৰটো চাই পেলাই বহাবা মুখস্থ মাৰি পেলাই যাম 1ৰ জেগাত 2 দিলা 2 জেগাত 3 দিলা এইবিলাক খেলিমেলি নকৰিবা এডমিট কাৰ্ডত যদি ৰোল নাম্বাৰটো যেটো লিখা আছে হেতুৱে বহাবা যদি খেলিমেলিকে বহাইলে তুমি পৰীক্ষা দিয়া নিদিয়া কি হ'ব দে তোমাৰ মই এতিয়া হেতু কলো তোমালোকক আৰু টেষ্ট বুকলেট নাম্বাৰটো কিন্তু একদম সাৱধানে বহাবা আৰু এইখিনি বস্তু পৰাপক্ষত নিজে বহাবা কোনবা যদি শিক্ষকে যদি তোমালোকক তাত বহাই দিম বুলি কয় তোমালোকে নিজে বহাবা হা যাৰ কাৰণ কিয় চোৱা এটো তোমালোকৰ নিজৰ পৰীক্ষা তাত ছাৰ বাইদেউসকল থাকে তোমালোকক দেখাই দিব তোমালোকে নাজানিম বুলি দেখাই দিয়ে এটো তোমালোকেতো জানা মই শিকাইছো আমিতো শিকাইছো তোমালোকেতো জানা হেবাবে তোমালোকে নিজে ফিল আপ কৰিবা বস্তুখিনি তোমালোকে নিজে ফিল আপ কৰিবা দে নিজে ফিল আপ কৰিবা তোমালোকে এইখিনি বস্তু তাৰ পিছত নেক্সট আমি ক্যান্ডিডেট নেম তোমাৰ নাম চাম বহালা ফাদাৰ তোমাৰ দেউতাৰ নাম চাম বহালা তেনেকুৱা টাইপত বহালা আৰু ইয়াত তোমাৰ ষ্টেট ডিস্ট্ৰিক্ট ব্লক চেণ্টাৰ এইবিলাক কি কৰিলা তুমি তাতে ছাৰ বাইদেউসকলে দেখাই দিব মোৰ ৰোল নাম্বাৰটো যেনেকৈ বহাইছো তেনেকৈ তুমি ইয়াত বহাব পাৰিবা হা ষ্টেট ডিস্ট্ৰিক্ট ব্লক চক বিলাক এতিয়া আমি আহো এইখনত মেইন আমাৰ যুদ্ধখন ইয়াতে চলিব এতিয়া কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 40 লকে 1 ৰ পৰা 40 লকে 40 লকে আমাৰ কি থাকে মেন্টেল এবিলিটি মানসিক দক্ষতা 41 ৰ পৰা 60 লকে আমাৰ কি থাকে ম্যাথছ থাকে হয়নে
মেথছ থাকে তুমি ইংলিছ হোৱা অসমীয়া হোৱা সবৰ মিডিয়ামৰ কাৰণে একেখিনি বস্তু 61 পৰা 80 লৈকে আমাৰ কি থাকে ইংলিছ বা অসমীয়া তুমি যদি ইংলিছ মিডিয়াম হোৱা ইংলিছ থাকিব অসমীয়া মিডিয়াম হোৱা যদি অসমীয়া থাকিব তোমাৰ ওকে ইংলিছ মিডিয়াম হোৱা যদি ইংলিছ মিডিয়াম থাকিব অসমীয়া মিডিয়াম হোৱা যদি অসমীয়া থাকিব তোমাৰ ইয়াত তাৰ পিছত তুমি এতিয়া 1 পৰা 40 লৈকে তোমাৰ কি থাকিলে 1 পৰা 40 লৈকে তোমাৰ ম্যাথছ মেন্টাল এবিলিটি থাকিলে 41 পৰা 60 লৈকে ম্যাথছ থাকিলে 61 পৰা 80 লৈকে অসমীয়া বা ইংলিছ থাকিলে তোমাৰ ইয়াত এতিয়া আমি এটা কোৱেশ্চন ফিল আপ কৰিব চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 1 টো চাওমি কোৱেশ্চন নম্বৰ 1 টো মই ইয়াত ফিল আপ কৰিম আনসাৰ যেনিবা তোমাৰ সি হ'ব এটা কি হ'ব সি টো যেনিবা মই ইয়াত এনেকে টাইপত ফিল আপ কৰিলো তোমাৰ দেখিলা সি টো মই ইয়াত ফিল আপ কৰিলো দেখিলা কিমান সাফাকে মই লাহেকে ফিল আপ কৰিছো এটা 2 নম্বৰ অপচন যেনিবা মই এনে एग्जांपल উদাহৰণ দিছো অপচন নম্বৰ বি মই কি কৰিলো অপচন নম্বৰ বি ফিল আপ কৰিলো এটা কোৱেশ্চন নম্বৰ 3 আনসাৰ যেনিবা অপচন নম্বৰ এ মই এটা কি কৰিলো অপচন নম্বৰ 8 ফিল আপ কৰিলো চাবা দেখিলা সাফাকে হৈছে নাই ফিল আপটো মই এনেকে কৰা নাই এনেকে বাহিৰলৈ উলিয়াই দিয়া নাই এনেকে কৰা নাই আৰু বেছি একদম ঘহি নকৰবা পেজ ফালি যাব জানা নে এটা মই এনেকুৱা এটা উদাহৰণ দিছো কোৱেশ্চন নম্বৰ 4 ত মই তোমালোকক দেখাইছো মই যেনিবা কোৱেশ্চনটো চাই পেলাই মোৰ লাগিলে অপচন নম্বৰ বি মই বিট ফিল আপ কৰিলো দেখিছা কিমান সাফাকে ফিল আপ কৰিছো তাৰ পিছত পটককে ওহো মই ডাঙৰ ভুল এটা কৰিলো নহয় ষ্টুডেন্টস ওহো কি হ'ল জানা নে ভুলটো মই কোৱেশ্চন নম্বৰ বিট আনসাৰটো নহয় মই এতিয়া আনসাৰটো কোৱেশ্চন নম্বৰ সি হে হ'ব অপচন নম্বৰ সি হে হ'ব মই আনসাৰটো এতিয়া তোমালোকৰ এনেকুৱা টাইপত হয় তাৰপিছত কি কৰিবা তোমালোকে এনেকা টাইপত কাটি দিয়া হয় না এনেকুৱা টাইপত কাটি পেলাই ধুনীয়াকৈ সিট ফিল আপ কৰিলা আৰু এনেকৈ সিট ফিল আপ কৰিলে তাৰপিছত তোমালোকে ভাবিছা যে মই শুদ্ধ হৈ গ'ল মোৰ কোৱেশ্চন নম্বৰ 4 টো মোৰ শুদ্ধ কোৱেশ্চন নম্বৰ 4 ত মই ফুল নম্বৰ পাই যাম নহয় তুমি মস্ত ডাঙৰ লাড্ডু এটা পাবা কোৱেশ্চন নম্বৰ 4 ত কোৱেশ্চন নম্বৰ 4 টো তোমাৰ ভুল কোৱেশ্চন নম্বৰ 4 টো তোমাৰ ভুল কিয় ভুল কোৱেশ্চন নম্বৰ 4 টো কাৰণটো মই কৈ আছো তুমি এটা প্ৰশ্নত গম পাইছা ন তুমি এটা প্ৰশ্নত এটা কোৱেশ্চনত তুমি এবাৰে ফিল আপ কৰিব পাৰিবা তুমি এটা কোৱেশ্চনত এবাৰে ফিল আপ কৰিব পাৰিবা চোৱা ভালকে দেখিছা এটা কোৱেশ্চনত তুমি এবাৰে ফিল আপ কৰিবা দুবাৰ ফিল আপ কৰিব তুমি নোৱাৰা বুজিছা তুমি দুবাৰ মই ইয়াত যেনিবা কোৱেশ্চন নম্বৰ 8 টো দেখা দিছো তুমি দুবাৰ ফিল আপ কৰিলে তোমাৰ হেতু প্ৰশ্ন উত্তৰটো তোমাৰ ধৰা না যাব এনেকে দুবাৰ ফিল আপ কৰিলে তোমাৰ আনসাৰটো তুমি ইয়াত 0 পালা এনেকে কাটি দিলেও নহব একোৱে নহব তোমাৰ ইয়াত বুজিলা তুমি এবাৰে ফিল আপ কৰিলা এনেকে যদি দাগ এটাও দি দিছা ন এটা 10 নম্বৰ কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 10 টো চোৱা এনেকে দাগ এটা দি দিলেও তোমাৰ গোল কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 11 টো চাবা এনেকে যদি দাগ এটাও পৰি গৈছে তোমাৰ কোৱেশ্চন নম্বৰ 11 গোল তোমাৰ কাৰণ এইবিলাক বস্তু মেচিনত চাই মেচিনেটো গম না পায় সৰু ল'ৰা-ছোৱালী তুমি কিমান ডাঙৰ কি হয় মেচিনটো গম না পায় মেচিন নিজৰ কামখিনি কৰিব তোমাৰ এতিয়া হয় না সেইকাৰণে আমি নিজে সাৱধান হোৱাটো বেছি ভাল এনেকে দাগ দুগ দি মেলি নিদিবা দেই দাগ দুগ এনেকে দি মেলি নিদিবা আৰু OMR চিটখন কৰাৰ আগত হাতখন মুছি লবা এটা 16 নম্বৰ প্ৰশ্নটো এনেকে দাগটো পৰিলে নহয় মই ভুলতে দিলো এটা মই কি কৰিম এটো এনেকাকে ভালকে মই বহা দিছো এটো কৰিছো এই বস্তুবিলাক নকৰিবা তোমালোকে বুজিলা এই খেলিমেলি বিলাক এই বস্তুবিলাক নকৰিবা একদম সাৱধানে একদম ভালকে একদম সাফাকে কৰিব লাগিব তেতিয়াহে আমি কি হ'ব জানানে তেতিয়াহে আমাৰ ধুনীয়াকে বস্তুবিলাক হ'ব তেতিয়াহে আমাৰ শুদ্ধ হ'ব যদি খেলিমেলি কৈ থাকা হৰমৰ কৈ থাকা নহব ইয়াত যে বুকলেট এ বুলি লিখা আছে জানানে তোমাৰ বুকলেট বি সি ডি এনেকুৱাকে গৈ থাকে তোমাৰ কাৰণ কি হয় প্ৰত্যেকখন প্ৰশ্ন কাকতৰ নাম্বাৰ বিলাক বেলেগ এটা আমি যে পৰীক্ষাত যে আমাৰ এটা কি হয় এটা বেমাৰ এটা আছে বেলেগক খুধা বেমাৰ এটা আছে হয় না আমাৰ এটা বেমাৰ আছে বেমাৰটো কি জানানে আমাৰ বেলেগক খুধা বেমাৰ এটা আছে তোমাৰ ঐ 1 ৰ আনসাৰ কি হ'ব লগৰটো খুদিলা ঐ 2 আনসাৰ কি হ'ব ঐ 3 আনসাৰ কি হ'ব আমি লগৰ বিলাকক খুধু তেনেকুৱাকে সেই বস্তুবিলাক ইয়াত যদি তুমি কৰিছা তোমাৰ নিজৰে লোকসান এই ইয়াত যদি তুমি এই বস্তুবিলাক কৰিছা তুমি গম পালা ইয়াত যদি তুমি বস্তুবিলাক কৰিছা তোমাৰ নিজৰে লোকসান প্লিজ এইবিলাক বস্তু তোমালোকে নকৰিবা একদম নকৰিবা মই ৰিকুৱেষ্ট থাকিলে তোমালোকক একদম ভালকে বস্তুবিলাক চাবা আৰু বস্তুবিলাক তোমালোকে এটা বস্তু ধৈৰ্য ধৰি ভালকে চাব লাগিব তেতিয়াহে আমাৰ বস্তুবিলাক হ'ব OMR চিটখন মই লাহে লাহে তোমালোকক কৰিব দিম
কাৰণটো হ'ল যে তোমালোকে যদি OMR চিটত হুৰমুৰ কৰা ভুল কৰিলে তোমাৰ এটা প্ৰশ্ন গ'ল এটা প্ৰশ্নৰ কাৰণে তুমি চিট নাপাবা কিন্তু মনত ৰাখিবা কথাটো বুজিলা ষ্টুডেণ্টছ এইখিনি বস্তু মই যিমানখিনি পাৰোঁ তোমালোকক OMR চিটটো দেখাব চেষ্টা কৰিলোঁ মই আৰু পৰীক্ষাত এটা লাষ্ট টিপছ মই তোমালোকক দিব চেষ্টা কৰিছোঁ প্ৰথমতে মেণ্টেল এবিলিটিখিনি কৰি ল'বা 1 পৰা 40 লৈকে তাৰপিছত অসমীয়া বা ইংলিছ যিখিনি থাকে এটা পেছেজ এটা অনুচ্ছেদ হিচাপে কৰি ল'বা 5টা কুৱেশ্যন হিচাপে তোমালোকে কৰি পেলাই ফিল আপ কৰিবা 5টা কুৱেশ্যন হিচাপে কৰি ফিল আপ কৰিবা তাৰপিছত তোমালোকে লাষ্টত মেথছত কৰিবা মেথছত যিখিনি জানা সেইখিনি আগত কৰি ল'বা নাজানাখিনি কি কৰিবা নাজানাখিনি পিছতকৈ কৰিবা তোমালোকে যিখিনি জানা সেইখিনি আগত কৰি ল'বা নাজানাখিনি পিছতকৈ কৰিবা তোমালোকে মেথছত এতিয়া মেথছত নাজানাখিনি মাথা মাৰি থাকিলে চিন্তা কৰি থাকিলে জানাখিনিও তোমালোকৰ ৰৈ গুচি আহিবগৈ লাষ্টত কান্দি থাকিব লাগিব আমি এতিয়া তুমি 41 কুৱেশ্যন নাজানা কোনো কথা নাই এই পিছতকৈ কৰিবা 42 নাজানা কোনো কথা নাই পিছতকৈ কৰিবা তুমি এতিয়া 43 জানা 44 জানা 45 নাজানা কোনো কথা নাই পিছতকৈ কৰিবা 46 জানা 47 জানা 48 জানা 49 50 মেথছৰ এইকেইটা তুমি জানা যেনিবা তাৰপিছত 51টো তুমি নাজানা 52 জানা 53 জানা 54 জানা 55টো তুমি নাজানা পিছতকৈ কৰিবা 56 জানা বাকী গোটেইকেইটা তুমি জানা যেনিবা এতিয়া নাজানা যেনিবা 1টা 2টা 3টা 4টা 5টা তুমি 5টা কুৱেশ্যন নাজানা আগত জানাখিনি কৰা হোৱাৰ পিছত তুমি নাজানাখিনি কৰিবা মেথছত হা এটা নাজানাখিনিত তুমি টাইম নষ্ট কৰি থাকিলে আধা ঘণ্টা তুমি এটা প্ৰশ্ন দিব নোৱাৰা মেথছত এটা প্ৰশ্নত তুমি খুব বেছি 2 মিনিট বা 1 মিনিট তোমাৰ বা 2 মিনিটে ধৰিছোঁ মই 2 মিনিট সময় দিছা তুমি তেতিয়াহে হ'ব তোমাৰ তেতিয়াহে আমাৰ পৰীক্ষা ভাল হ'ব তেতিয়াহে আমি চিটটো পাম নহ'লে কিন্তু কান্দি থাকোঁতে যাব আমাৰ এতিয়া একদম ভালকৈ মই সহজভাৱে বুজাব চেষ্টা কৰিছোঁ তোমালোকক মেণ্টেল এবিলিটি তোমালোকে ছাৰ কিমান সময় মই মানসিক দক্ষতা দিম মানসিক দক্ষতাত তোমালোকে খুব বেছি 10 মিনিটৰ ভিতৰত বস্তুখিনি কৰিব লাগিব খুব বেছি 10 মিনিটৰ ভিতৰত অসমীয়া বা ইংলিছত খুব বেছি 20 মিনিটৰ 20 মিনিটছৰ ভিতৰত অসমীয়া বা ইংলিছখিনি কৰিব লাগিব 10 মিনিট আৰু 20 মিনিট 30 মিনিট গ'লে 30 মিনিট গ'লে তোমাৰ 30 মিনিট গ'লে তোমাৰ অসমীয়া ইংলিছ বা মেণ্টেল এবিলিটি এইখিনি কৰোঁতে প্লাছ তোমাৰ আকৌ 10 মিনিট মই ধৰিছোঁ OMR চিটত ফিল আপ কৰোঁতে গ'ল 40 মিনিট তোমাৰ গ'লে আৰু পৰীক্ষা নতুনকৈ জেগাত যাবা পৰীক্ষা দিবা কিবা দিবা সেইবিলাকতো থাকিলেই তোমাৰ এতিয়া তো এইখিনি হিচাপত তোমাৰ 50 মিনিট গ'লে মেথছত 1 আৱাৰ 10 মিনিট থাকিলে 1 ঘণ্টা 10 মিনিট তোমাৰ মেথছত সময় পাবা ভালকৈ কৰিব লাগিব দেই প্ৰেক্টিছ কৰা বহুতখিনি তোমালোকে এতিয়া আশা কৰিছোঁ ষ্টুডেণ্টছ বস্তুখিনি চাই বুজি পালা তোমালোকে যিমানখিনি পাৰোঁ মই সহজতকৈ সহজভাৱে ইংলিছ অসমীয়া মিডিয়াম বা যিয়ে মিডিয়াম নোহোৱা কিয় তোমালোকক মই বুজাব চেষ্টা কৰিলোঁ এইটো ভিডিঅ'ৰ মাধ্যমেৰে ভালকৈ চাবা প্ৰেক্টিছ কৰা যিমান প্ৰেক্টিছ কৰিবা সিমানেই তুমি চিটটো পোৱাৰ সম্ভাৱনা বেছি হ'বগৈ যদি প্ৰেক্টিছ নকৰা বস্তুখিনি নকৰা তেতিয়াহ'লে কিন্তু তুমি চিটটো নাপাবা মনত ৰাখা কথাটো আৰু ভালকৈ পঢ়া চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি দিবা JNV গাইড আমাৰ ইউটিউব চেনেলটো যিমানখিনি আমি ভিডিঅ' দিছোঁ এতিয়ালৈ 700 মান ভিডিঅ' আছে চাগে আমাৰ চেনেলত গোটেই ভিডিঅ'খিনি চাই শেষ কৰিবা গোটেই বস্তুখিনি ভালকৈ কৰা আৰু ভাল ফলাফল এটা তোমালোকৰ পৰা মই বিচাৰিছোঁ আশা কৰিছোঁ তোমালোকে যাতে ভাল ফলাফল এটা কৰা তোমালোকৰ মা দেউতাৰ সপোনটো পূৰণ কৰা আৰু তোমালোকেও যাতে নিজৰ সপোনটো পূৰণ কৰা অ'কে আৰু ভালকৈ পঢ়ি চিটটো দখল কৰিব বা পৰীক্ষাটো ভালকৈ দিব চেষ্টা কৰা অ'কে ষ্টুডেণ্টছ থেংক ইউ ভালকৈ পঢ়িবা ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে